একদম সৰু সৰু কঠিয়াটো এয়া দেখিছে আপোনালোকে কিমান সৰু সৰু হয় কঠিয়াটো একদম ঘাঁহৰ লগত মিলি আছে বনৰ লগত মিলি আছে খুব আমাৰ অঞ্চলটোৰ সকলো মানুহ এতিয়া ধান খেতি কৰাত ব্যস্ত কিন্তু এই খৰাং কালত ধান খেতি কথাটো শুনিবলৈ কিবা এটা আচৰিত লগা নাইনে বলক আমি পথাৰলৈ যাওঁ আপোনালোকক দেখুৱাওঁ কি ধানৰ খেতি কৰিছে কেনেকৈ খেতি কৰিছে সকলোখিনি দেখুৱাম বলক এয়া আপোনালোকে দেখিছে সকলো পথাৰত ব্যস্ত কিছুমানে যদি মাটি ৰুইছে কিছুমানে হাল বাইছে কিছুমানে পথাৰত পানী দিছে এনেদৰে সকলোৱে পথাৰত এতিয়া ধান খেতিত ব্যস্ত এয়া দেখিছে গৰুৱে হাল বাই আছে বৰ্তমান এইটো পৰিৱেশ একেবাৰে নাইকিয়া হ'ল যোনটো গৰুৱে হাল বাই এই পৰিৱেশটো বৰ্তমান আমাৰ সমাজৰ পৰা গাঁৱৰ সমাজৰ পৰা একেবাৰে হেৰাই যাবলৈ ধৰিছে মুঠতে সকলো এতিয়া ধান খেতিত ব্যস্ত এয়া হৈছে বড়ো ধানৰ খেতি এই খৰাং কালত কৰা হয় বড়ো ধানৰ খেতি শালি খেতিতকৈ উৎপাদন যথেষ্ট হয় খালি ইয়াত কষ্ট আছে পানী বৰ্তমান খৰাং কালত পানী যিহেতু নাথাকে বহুতো পানী দিব লাগে এনি টাইম পানী দি থাকিব লাগে আপোনালোকে চাওক এই বড়ো ধানৰ কঠিয়াটো খুব সৰু সৰু হয় বনডালতকৈ অকণমানহে ডাঙৰ আপোনালোকক মই দেখুৱাইছোঁ চাওক দেখিছে আপোনালোকে কিমান সৰু একদম সৰু সৰু কঠিয়াটো এয়া দেখিছে আপোনালোকে কিমান সৰু সৰু হয় কঠিয়াটো একদম ঘাঁহৰ লগত মিলি আছে বনৰ লগত মিলি আছে খুব সৰু সৰু হয় কঠিয়াটো আৰু এই বড়ো ধানৰ খেতি বাৰিষাৰ আগে আগে চপোৱা হয়